নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ বছৰেকীয় পৰীক্ষা 2024-25 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকতখন। এই ভিডিঅ'টোৰ জৰিয়তে এই প্ৰশ্নকাকতখনৰ প্ৰশ্ন আৰু উত্তৰ দুয়োটাই আলোচনা কৰা হ'ব। যদি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে মই এটা কথা ক'ব খুজিছোঁ যে এই যিখন প্ৰশ্নকাকত এইখন বৰ্তমান মোৰ হাতত নাই। মই কেৱল কি কৰিব লগা হৈছে ফটো খুজি মেলি হ'লেও মই আপোনালোকক ওচৰলৈ ভিডিঅ'টো আনিব লগা হৈছে, কাৰণ আপোনালোকে যোৱা কেইটা ভিডিঅ'ত আপোনালোকে ইমানখিনি মৰম দিছে যে মই এইখন প্ৰশ্নকাকতো ভিডিঅ' নবনাই থাকিব নোৱাৰিলোঁ। সেয়েহে আপোনালোকে বেয়া নাপাব যে মই প্ৰশ্নকাকতখন এনি টাইম আপোনালোকক দেখাই পঢ়াই থাকিব নোৱাৰিম। মই ধুনীয়াকৈ প্ৰশ্ন আৰু উত্তৰ একোখন বহীত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই মই দেখুৱাবলৈ চেষ্টা কৰিম, ঠিক আছে। কেৱল কেতিয়াবা হয়তো এনেকুৱা কৰিব পাৰোঁ যে প্ৰশ্নকাকতখনৰ প্ৰশ্ন কেইটামান ফটোৰ যোগেৰে মই আপোনালোকক দেখাই দিব পাৰিম, কিন্তু মই আপোনালোকক বাৰম্বাৰ অৰ্থাৎ পেপাৰখন লৈ পেলাই দেখুৱাব নোৱাৰিম, যিহেতু মোৰ হাতত বৰ্তমান সময়ত বিজ্ঞানৰ প্ৰশ্নকাকতখন মজুত নাই, ঠিক আছে। আপোনালোকে আশা কৰোঁ এইখিনি বুজি ল'ব আৰু মই যিখিনি প্ৰশ্নকাকতত প্ৰশ্ন আছে তাৰ উত্তৰসহ আলোচনা কৰিবলৈ চেষ্টা কৰিম। তো এতিয়া আমি আগবাঢ়িছোঁ আমাৰ ভিডিঅ'টোলৈ। এতিয়া আপোনালোকক মই 1 নম্বৰৰ প্ৰশ্নটো কি দিছে সেইটো পঢ়াই দিছোঁ, তাৰপিছত মই বহীখনৰ পৰা আটাইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে যিখিনি উত্তৰ লিখা আছে আপোনালোকে সেইখিনি চাব নালাগে, যিহেতু মই কৈছোঁৱেই এইখিনি মোৰ হাতত প্ৰশ্নপত্ৰখন নাই। এয়া মই ফটো মাৰি লৈছোঁ, যোনে দিছে তেওঁলোকৰে হয়তো আখৰ হ'ব পাৰে, তো তেওঁলোকে তেনেকৈ দিছে, মই তেনেকৈ ৰাখিছোঁ, একো কৰিব পৰা নাই। এতিয়া মই কেৱল মাত্ৰ আপোনালোকক এবাৰ প্ৰশ্নসমূহ পঢ়াই দিবলৈ চেষ্টা কৰিছোঁ। 1 নম্বৰ প্ৰশ্নটোৱে আমাক দিছে শুদ্ধ নে অশুদ্ধ লিখা। কটো দিছে মুগা সূতা কিছুমান পখিলাৰ পৰা হয়। খটো দিছে বাঁহ গাজ হ'ল বাঁহ গছৰ শিপা। গটো দিছে মহ এবিধ মাংসভোজী প্ৰাণী। খ দিছে শেলাইৰ ফুল ফুলে। উঙ দিছে পৃথিৱীখন লাটুমৰ দৰে ঘূৰে বাবে দিন ৰাতি হয়। প্ৰথম চটো দিছে উষ্ণতাৰ এটা একক হ'ল ডিগ্ৰী চেলচিয়াছ। দ্বিতীয় চটো দিছে কুঁহিয়াৰৰ ৰস এবিধ পুষ্টিকৰ খাদ্য। এতিয়া আমি ইয়াৰে উত্তৰসমূহ চাওঁ কি হয়। এতিয়া আমাক 1 নম্বৰতে দিয়া আছিলে শুদ্ধ নে অশুদ্ধ লিখা, আৰু তাৰে প্ৰথম প্ৰশ্নটো দিছিল যে মুগা সূতা কিছুমান পখিলাৰ পৰা হয়। ইয়াৰে উত্তৰটো হ'ব শুদ্ধ। খটো বাঁহ গাজ হ'ল বাঁহ গছৰ শিপা, এইটো অশুদ্ধ। বাঁহ গাজ হ'ল কি? বাঁহ গছৰ পুলিহে, ঠিক আছে, শিপা কিন্তু নহয়, তো এইটো কি হ'ল? অশুদ্ধ। মহ এবিধ মাংসভোজী প্ৰাণী, এইটো হ'ল অশুদ্ধ। শেলাইৰ ফুল ফুলে, এইটো হ'ল অশুদ্ধ। পৃথিৱীখন লাটুমৰ দৰে ঘূৰে বাবে দিন ৰাতি হয়, এইটো শুদ্ধ। উষ্ণতাৰ এটা একক হ'ল ডিগ্ৰী চেলচিয়াছ, এইটো শুদ্ধ। কুঁহিয়াৰৰ ৰস এবিধ পুষ্টিকৰ খাদ্য, এইটো হ'ল শুদ্ধ, ঠিক আছে। তো আমাৰ 1 নম্বৰ এইকেইটা ধুনীয়াকৈ এই ধৰণে লিখি দিয়া হৈছে, সকলোৱে চাই ল'লে হ'ল। এতিয়া আমি 2 নম্বৰ প্ৰশ্ন কি আছে তালৈ উভতিছোঁ। প্ৰথমে মই প্ৰশ্নকাকতখনৰ পৰাই 2 নম্বৰটো দেখুৱাবলৈ চেষ্টা কৰিম আৰু তাৰপিছতে আমি এই বহীখনৰ পৰা উত্তৰসমূহ আলোচনা কৰিম। এতিয়া আমাক 2 নম্বৰ দিছে চমু উত্তৰ লিখা। 16টা প্ৰশ্ন আছে, প্ৰত্যেকতে 1 নম্বৰকৈ আছে, আৰু প্ৰথম প্ৰশ্নটো দিছে যে আলুৰ চকু কাক বোলে। মই প্ৰত্যেকটো উত্তৰে কিন্তু বহীখনত লিখি ৰাখিছোঁ, তাৰ পৰাই দেখুৱাই দিম। মই কেৱল প্ৰশ্নসমূহ পঢ়ি দিছোঁ যাতে কাৰো একো কনফিউজ নালাগে যে এইকেইটা প্ৰশ্নই আছিলেনে প্ৰশ্নকাকতখনত, সেয়েহে। খটো দিছে সূৰ্যত জ্বলা গেছবিধৰ নাম কি। গ দিছে উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি। খ দিছে লাটুমৰ দৰে নিজে এপাক ঘূৰিবলৈ পৃথিৱীখনক কিমান সময় লাগে। ঙটো দিছে উদ্ভিদৰ গা গছক আন কি নামেৰে জনা যায়। এতিয়া পুনতে মই কৰ পৰা ঙলৈকে আলোচনা কৰিছোঁ, অৰ্থাৎ উত্তৰসমূহ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাক 2 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছিল যে আলুৰ চকু কাক বোলে। উত্তৰটো হ'ব আলুত থকা গাঁঠিটোকে আলুৰ চকু বোলে। তাৰপিছত আমাক খ প্ৰশ্নটো সুধিছিলে যে সূৰ্যত জ্বলা গেছবিধৰ নাম কি। উত্তৰ হ'ব সূৰ্যত জ্বলা গেছবিধৰ নাম হৈছে হাইড্ৰজেন। গটো দিছে উষ্ণতা জোখা সঁজুলিবিধৰ নাম কি। উত্তৰ হ'ব উষ্ণতা জোখা সঁজুলিবিধৰ নাম থাৰ্মোমিটাৰ। খটো আছিলে যে লাটুমৰ দৰে নিজে এপাক ঘূৰিবলৈ পৃথিৱীখনক কিমান সময় লাগে। উত্তৰ হ'ব লাটুমৰ দৰে নিজে এপাক ঘূৰিবলৈ পৃথিৱীখনক এদিন সময় লাগে। এদিন লিখিলে হ'ল, ঠিক আছে। আমাক যদি দিন এটা ধৰি দিয়ে যে সূৰ্যই নিজৰ চাৰিওফালে ঘূৰিবলৈ কিমান দিন লাগিব, তেতিয়াহ'লে আমি 365 দিন লিখিম, যিহেতু আমাক এই কথাটো দিছে কিতাপত। এই কথাটো কিন্তু এদিন হিচাপতে লিখা আছে, ঠিক আছে, সেয়েহে আমি এদিন বুলিয়ে লিখিম। তাৰপিছত আমাক উঙটো দিছিলে যে উদ্ভিদৰ গা গছক আন কি নামেৰে জনা যায়। উত্তৰটো হ'ব উদ্ভিদৰ গা গছক কাণ্ড নামেৰেও জনা যায়। তো উঙলৈকে আমি পঢ়িছিলোঁ, তো মই উঙলৈকে উত্তৰসমূহ কৈ দিলোঁ।
এতিয়া আৰু প্ৰথম ছত যিখিনি প্ৰশ্ন আছে প্ৰথম ছ হওক বা যিখিনি দন্ত্যা তলৈকে প্ৰশ্ন আছে সেইখিনি মই প্ৰশ্ন কাকতৰ পৰা লৈ পেলাই বহীত লিখি ৰাখিছোঁ আশা কৰিম আপোনালোকে এই ধৰণে একচেপ্ট কৰি ল'ব মই আৰু প্ৰশ্ন কাকতখন দেখুৱাই থকা নাই নহ'লে ভিডিঅ'টো কি হৈ যাব বেছি দীঘল হৈ যাব আৰু আপোনালোকে অকণমান বৰ পাই যাব যে এবাৰ প্ৰশ্ন পঢ়িছে আকৌ উত্তৰ পঢ়িছে হয়নে তো মই ভাবিলোঁ যে যিখিনি প্ৰশ্ন মই লিখিছোঁ সেইখিনি মই মিছাও লিখা নাই বা যিখিনি আছে প্ৰশ্ন কাকতত সেইখিনি লিখিছোঁ সেয়েহে মই ভাবিলোঁ যে বহীৰ পৰাই মই দেখুৱাই যাওঁ আপোনালোকক অৰ্থাৎ তেতিয়া ভিডিঅ'টোৰ সময়টোও কম হ'ব আৰু আপোনালোকৰ কাৰণে পঢ়িবও সহজ হ'ব এতিয়া প্ৰথম ছটো দিয়া আছিলে যে দুবিধ বৃক্ষৰ নাম লিখা ইয়াতে উত্তৰ লিখা হৈছে শাল আৰু চেগুন আৰু কিছু লিখা আছে আপোনালোকৰ কিতাপত আপোনালোকে চাব পাৰিব যে শাল চেগুনৰ বাদেও আৰু আছে হয়নে তাৰে গোটেইকেইটা মনত ৰাখিলে হ'ল কাৰণ 5টাও দিব পাৰে 4টাও দিব পাৰে এনেকুৱা ধৰণৰ দিব পাৰে মোক ইয়াতে মই ইয়াতে দুটাহে লিখি ৰাখিছোঁ যিহেতু প্ৰশ্ন কাকতখনত কেৱল দুবিধৰ নাম বিচাৰিছিলে বাৰু জানহওক দ্বিতীয় ছটো দিয়া আছে মাছে ফুলৰ সহায়ত কি কৰে উত্তৰটো হ'ব মাছে ফুলৰ সহায়ত পানীত মিহলি হৈ থকা অক্সিজেন লয় হ'ব এইটো লিখিলে হ'ল তাৰপিছত বৰ্গীয় জটো আমাক দিয়া আছিলে গুটিৰ আন এটা নাম কি উত্তৰ হ'ব গুটিৰ আন এটা নাম হ'ল বীজ ঝটো আমাক দিছিলে মিঠাতেল কৰ পৰা হয় উত্তৰ হ'ব মিঠাতেল সৰিয়হৰ গুটিৰ পৰা হয় নিয়টো দিছিলে আমাক গাখীৰৰ পৰা তৈয়াৰ কৰা দুবিধ খাদ্যৰ নাম লিখা উত্তৰ হ'ব মাখন আৰু ঘিউ তাৰপিছত আমাক মুদিনা তটো দিছিলে ধান গছৰ পুলিক কি বোলে উত্তৰ হ'ব ধান গছৰ পুলিক কঠীয়া বা ভুই বোলে মুদিনা থটো দিছিলে মানুহৰ শৰীৰৰ সহজে চকুত পৰা দুবিধ অংগৰ নাম লিখা ইয়াতে দুবিধ দিয়া আছে কাৰণে ইয়াতে উত্তৰটো দুবিধে লিখা হৈছে চকু আৰু নাক কিন্তু আমাক যদি বেছিও সোধে তেতিয়াহ'লে আমি কাণ এইবিলাক লিখিব পাৰিম কাণ হওক ছাল হওক ঠিক আছে মুখ হওক এনেকুৱা ধৰণৰ তাৰপিছত মুদিনা দটো দিছে উদ্ভিদৰ পৰা পোৱা দুবিধ মছলাৰ নাম লিখা ইয়াতে মই হালধি জালুকো লিখিছোঁ লং ইলাচিও লিখিছোঁ অৰ্থাৎ আমি চাৰিওটাই পাওঁ ঠিক আছে তাৰপিছত আমাক মুদিনা থটো দিছে উষ্ণতা কিহৰ জোখ উত্তৰ হ'ব উষ্ণতা গৰমৰ জোখ তাৰপিছত আমাক মুদিনা নটো দিছে পৃথিৱীৰ উপৰিভাগত কিমান ভাগ পানী আৰু কিমান ভাগ মাটি আছে উত্তৰটো হ'ব মাটি 29 ভাগ আছে আৰু পানী 71 ভাগ আছে দৈন্ত্যা তটো আমাক দিছে আকাশীলতাই নিজে আহাৰ তৈয়াৰ কৰিব পাৰেনে উত্তৰ হ'ব আকাশীলতাই নিজে আহাৰ তৈয়াৰ কৰিব নোৱাৰে আকাশীলতাই কি কৰে অন্যৰ সহায়তে কি কৰিব লাগে খাদ্য তৈয়াৰ কৰিব লাগে যদিও আকাশীলতা উদ্ভিদ কিন্তু উদ্ভিদ কি হয় আকাশীলতাই নিজৰ খাদ্য কিন্তু নিজে তৈয়াৰ নকৰে আকাশীলতাই কি কৰিব লাগে আনৰ ওপৰত নিৰ্ভৰশীল হ'ব লাগে এতিয়া আমাক 3 নম্বৰ দিছে উত্তৰ লিখা 18টা প্ৰশ্ন আছে আৰু প্ৰত্যেকতে 2 নম্বৰকৈ আছে মই প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে কিন্তু বহীখনত লিখি ৰাখিছোঁ আৰু তাৰ পৰাই মই আপোনালোকক প্ৰশ্ন আৰু উত্তৰ দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া আৰু আপোনালোকক মই প্ৰশ্নসমূহ পঢ়াই নাথাকোঁ একেলগে বহীখনৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম ঠিক আছে আপোনালোকে যি ধৰণে লিখা আছে সেই ধৰণে উত্তৰবোৰ লিখিলে শুদ্ধ হ'ব আৰু সেই ধৰণে মুখস্থ কৰিলেও আপোনালোকৰ সুবিধা হ'ব ঠিক আছে তো এতিয়া মই লৈ আহিছোঁ প্ৰশ্ন আৰু উত্তৰসমূহ একেলগে আমাক 3 নম্বৰৰ প্ৰথম প্ৰশ্নটো দিছিলে যে প্ৰাথমিক চিকিৎসা কাক বোলে ইয়াৰে উত্তৰটো হ'ব চিকিৎসকৰ ওচৰলৈ নিয়াৰ আগতে দুখ পোৱাৰ লগে লগে যি চিকিৎসা দিয়া হয় তাকে প্ৰাথমিক চিকিৎসা বোলে খটো দিছিলে কেনেকুৱা ঠাইত চাহ খেতি ভাল হয় ইয়াৰে উত্তৰটো হ'ব হেমেকা জলবায়ু আৰু পাহাৰীয়া মাটিত চাহ খেতি ভাল হয় তাৰপিছত আমাক গটো দিছে কুকুৰে বস্তু কেনেদৰে চিনি পায় উত্তৰটো হ'ব কুকুৰে গোন্ধৰ সহায়ত বস্তু চিনি পায় খটো দিছে গুটি ক'ত থাকে গুটিটো মাটিত ৰুলে কি হয় উত্তৰ হ'ব ফলৰ ভিতৰত গুটি থাকে গুটিটো ৰুলে ভ্ৰূণ ডাঙৰ হয় গছপুলি হয় তাৰপিছত আমাক মটো দিছে কণী পাৰি বংশবৃদ্ধি কৰা দুবিধ প্ৰাণীৰ নাম লিখা উত্তৰ হ'ব কাছ জেঠী প্ৰথম ছটো দিছে পৃথিৱীখন দেখিবলৈ কেনেকুৱা উত্তৰ হ'ব পৃথিৱীখন দেখিবলৈ প্ৰায় কমলা এটাৰ নিচিনা তলে ওপৰে চেপেটা তলে শব্দটো ইয়াতে মোৰ লুকাই গ'ল দেই যেনিবা এইটো তলে ওপৰে চেপেটা এনেধৰণে লিখিলে হ'ল দ্বিতীয় ছটো দিছে জীৱৰ বংশবৃদ্ধি কাক বোলে উত্তৰ হ'ব পৰিণত অৱস্থাত প্ৰতিটো জীৱই নতুন জীৱৰ ইয়াতে লিখা আছে এইটো মই দেখাই দিছোঁ জন্ম লিখিব লাগিব জন্ম দি জীৱৰ সংখ্যা বঢ়োৱাকে জীৱৰ বংশবৃদ্ধি বোলে বৰ্গীয় জটো আমাক দিছে কোনবোৰ প্ৰাণীক জন্তু বোলে দুবিধ ঘৰচীয়া জন্তুৰ নাম লিখা ডাঙৰ ডাঙৰ প্ৰাণীবোৰক জন্তু বোলে দুবিধ ঘৰচীয়া জন্তুৰ নাম হ'ল ছাগলী আৰু গৰু ঝটো দিছে তাপে বস্তুৰ পৰিৱৰ্তন ঘটায় দুটা উদাহৰণ দিয়া উত্তৰ হ'ব 1 তাপে বৰফক পানী কৰে 2 তাপ পালে কণী এটাৰ ভিতৰখন গোট মাৰে
তাৰপিছত আমাক নিয়টো দিছে পচন সাৰ কাক বোলে উত্তৰ হ'ব গছৰ ডাল পাত পেলনীয়া জাবৰ জোথৰ মাটিত পুতি থলে এইবোৰ পচি ভাল সাৰ হয় তাকে পচন সাৰ বোলে মদিনা তটো দিছে দুবিধ তৃণজাতীয় উদ্ভিদৰ নাম লিখা উত্তৰ হ'ব পালেং শাক দুৱৰি বন এই কাৰণে মই পালেং শাক আৰু দুৱৰি বন লিখিছোঁ যিহেতু আমাৰ উদাহৰণত শাক বন বুলি দিয়া আছিলে তাৰপিছত মদিনা থটো দিছে হাত ভৰি মোচকা খালে আমি ৰোগীৰ লগত কি কৰিব নালাগে এতিয়া এই উত্তৰটো মই কিতাপৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই কাৰণে আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন আমাৰ পাঠৰ পৰা আহিব পাৰে যাতে কোনটো পাঠৰ পৰা কোনটো প্ৰশ্ন লৈছে অকমান যাতে হ'লেও ল'ৰা ছোৱালীয়ে আভাস পায় সেয়েহে মই এই প্ৰশ্নটো এনেকৈ লৈ আহিছোঁ উত্তৰটো হ'ব হাত ভৰি মোচকা খালে বা ভাঙিলে জোৰ কৰি মালিচ কৰিব নালাগে এইটো নম্বৰ 1 এক বুলি দি পেলাই জোৰ কৰি মালিচ কৰিব নালাগে বুলি লিখিলে হ'ল ঠিক আছে আৰু 2 নম্বৰত লিখিলে হ'ল দুখ পোৱা মানুহজনক লৰচৰ কৰি ফুৰিবলৈ দিব নালাগে হ'ব আৰু যদি আমাক তিনিটা দিব দিয়ে তেতিয়াহ'লে আমি কি লিখিব লাগিব সোনকালে চিকিৎসকৰ ওচৰলৈ নিব লাগে এই তিনিটা কথা আমি লিখিব লাগিব যদি আমাক কি কৰিব দিয়া হয় তিনিটা লিখিব দিয়া হয় হ'ব এতিয়া আমাক দুটা দিছে আৰু কি কৰিব নালাগে বুলি দিছে সেয়ে আমি কি কৰিছোঁ জোৰ কৰি মালিচ কৰিব নালাগে বুলি লিখিম আৰু এটা লিখিম দুখ পোৱা মানুহজনক লৰচৰ কৰি ফুৰিবলৈ দিব নালাগে বুলি লিখিম হ'ব এতিয়া আমাক নেক্সট দিছে অৰ্থাৎ মদিনা দ দিছে পখিলা মৌমাখিৰ প্ৰধান আহাৰ কি উত্তৰ হ'ব পখিলা মৌমাখিৰ প্ৰধান আহাৰ হ'ল ফুলৰ মৌ আৰু ৰেণু মদিনা ধ দিছে দুবিধ লতাজাতীয় উদ্ভিদৰ নাম লিখা উত্তৰ হ'ব দুবিধ লতাজাতীয় উদ্ভিদৰ নাম লাও আৰু উৰহি মদিনা ন দিছে চৰাই কেনেদৰে চলাফুৰা কৰে লিখা উত্তৰ হ'ব চৰায়ে ডেউকাৰ সহায়ত চলাফুৰা কৰে তাৰপিছত আমাক 3 নম্বৰটো দিছে পশুপালনত কি বিষয়ত মন দিব লাগে এইটো মই কিন্তু কিতাপৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে পশুপালনত আমি কেনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰিব লাগে ঠিক আছে ইয়াতে ধুনীয়াকৈ কিতাপত দিয়াই আছে এখন যেহেতু পুৰণি কিতাপ সেয়ে মই পেজ নাম্বাৰ কিটা ক'বলৈ বিচৰা নাই যেহেতু এতিয়া নতুন কিতাপত ইংৰাজী প্ৰতিশব্দ দি পেলাই পেজ নাম্বাৰ কিটা অকমান হাল হলনি হৈছে ইয়াৰ উত্তৰটো হ'ব পশুপালন কৰোঁতে প্ৰাণীবোৰক ভালদৰে খাবলৈ দিব লাগে চাফ চিকুণকৈ ৰাখিব লাগে হ'ব আৰু নতুবা বেমাৰ হ'লে চিকিৎসকৰ হতুৱাই পৰীক্ষা কৰাব লাগে এইখিনি আমি কিন্তু পঢ়িব লাগিব কাৰণ আমাক 4টাই দিয়ে নে 5টাই দিয়ে নে 2টাই দিয়ে আমি নাজানো সেয়ে যিখিনিয়ে দিয়ে যাতে আমি লিখিব পাৰোঁ সেয়েহে মই এইকেইটা কিতাপৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমাক নেক্সট দিছে পানীত গজা দুবিধ উদ্ভিদৰ নাম লিখা উত্তৰ হ'ব ভেটফুল আৰু পদুম ফুল তাৰপিছত আমাক 3 নম্বৰৰ শেষৰটো প্ৰশ্ন অৰ্থাৎ দৈন্তা দটো দিছে খলিহৈ দুটা ব্যৱহাৰ লিখা ইয়াতে লিখা হৈছে খলিহৈ গৰু ম'হৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয় আন এটা লিখা হৈছে খলিহৈ সাৰ হিচাপে খেতি পথাৰত দিয়া হয় বাকি 4 নম্বৰৰ কিটা আমাক খালি ঠাই পূৰ কৰা দিছিলে আৰু হেকিটাৰ উত্তৰ মই লিখি ৰাখিছোঁ মই এবাৰ বাৰু দেখুৱাই দিম এই উত্তৰ কিটা দিয়া হোৱাৰ পিছত ধুনীয়াকৈ 4 নম্বৰ বাকি কিটা যি নম্বৰৰ আছে গুটেই কিটাৰ মই প্ৰশ্ন কিটা এবাৰ আলোচনা কৰাই দিম এতিয়া মই দেখাই দিছোঁ 4 নম্বৰৰ খালি ঠাই পূৰ কৰাৰ প্ৰথম প্ৰশ্নটো কি দিছিলে যিবোৰ বস্তুৰ পৰা তাপ পোৱা যায় তাকে তাপৰ উৎস বোলে অৰ্থাৎ উৎসটোত খালি ঠাই দিয়া আছিলে খটো কপৌ ফুল ভাত ফুলৰ দৰে উদ্ভিদক অৰ্কিড বোলে অৰ্কিডত কি দিয়া আছিলে খালি ঠাই দিয়া আছিলে ঠিক আছে গটো প্ৰাণীয়ে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে ইয়াৰে কাৰ্বন ডাই অক্সাইডত খালি ঠাই দিয়া আছিলে খটো জীৱই ডেছ অৱস্থাত পোৱাৰ পাছত জন্ম দিব পাৰে ইয়াতে খালি ঠাই দিয়া আছিলে সেয়ে ইয়াতে কি হ'ব পৌনত অক্সিজেন গেছৰ আন এটা নাম অম্লজান প্ৰথম এৰী মুগা পাত সূতাক ডেছ সূতাও বোলে উত্তৰ হ'ব ৰেশমী বা সিল্ক দ্বিতীয় পৌনত উদ্ভিদবোৰৰ পৰা দৰকাৰী অংগবোৰ সংগ্ৰহ কৰাকে কৃষি বা খেতি কৰা বোলে এইখিনি আছিলে খালি ঠাই পূৰ কৰা বাকি যিকেইটা 3 নম্বৰী কুৱেশ্যন আছে বা ইংৰাজীত প্ৰতিশব্দ দিয়া আছে সেইখিনি সকলোৱে নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল মই 1 2 3 4 একদম সম্পূৰ্ণ কৰি দিছোঁ বাকি মই প্ৰশ্ন কাকতখন এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাকি আপোনালোকক মই খালি ঠাই পূৰ কৰা কেইটা দেখাই দিছোঁ যে প্ৰথমটো কি আছিলে উত্তৰসমূহটো ইতিমধ্যে আপোনালোকে দেখিলে কেৱল মই প্ৰশ্নখিনি আপোনালোকক কনফাৰ্মেশ্যনৰ কাৰণে এবাৰ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ
তো এইখিনি আছিলে খালী ঠাই তাৰপিছত যিখিনি 3 নম্বৰীয়া বা 4 নম্বৰীয়া প্ৰশ্ন আছে সেইখিনি আপোনালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিব আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে এইবোৰ মুখস্থ কৰিছে ইতিমধ্যে তেওঁলোকে যাতে নিজে নিজে কৰিবলৈ চেষ্টা কৰে সেয়েহে মই 5ৰ পৰা 13 লৈকে আকৌ প্ৰশ্নবোৰ ধুনীয়াকৈ দেখাই দিছোঁ যে 5 নম্বৰত আছে হাত ভৰিৰ ছাল ছিঙি তেজ ওলালে কি কৰিব লাগে 6 নম্বৰ দিয়া আছে ভাল স্বাস্থ্যৰ বাবে মানুহে কি কৰা উচিত 7 নম্বৰটো দিয়া আছে 3বিধ ভাল জাতৰ ধানৰ নাম লিখা 8টো দিয়া আছে মূৰ্ছা যোৱা মানুহক কিদৰে প্ৰাথমিক চিকিৎসা কৰিব লাগে 9টো দিয়া আছে আৱৰ্জনা খাই পৰিৱেশ পৰিষ্কাৰ কৰা 3বিধ প্ৰাণীৰ নাম লিখা 10টো দিয়া আছে আমাক মানুহৰ শৰীৰৰ ভিতৰত থকা 3বিধ অংগৰ নাম লিখা 11টো দিছে ফুলৰ বাহিৰে আন কোনবোৰ অংশৰ পৰা নতুন উদ্ভিদ গজে 12টো দিছে ৰাসায়নিক সাৰ কাক বোলে ৰাসায়নিক সাৰ কিদৰে খেতিত দিব লাগে 13টো দিছে এজোপা গছ আঁকি বেলেগ বেলেগ অংশবোৰ দেখুওৱা এইখিনি সকলোৱে নিজে নিজে কৰিবলৈ চেষ্টা কৰিলে হ'ল বাকি ইংৰাজী প্ৰতিশব্দও দিয়া আছে সেইখিনিও নিজে নিজে চেষ্টা কৰিলে হ'ল আৰু অসমীয়াৰ পেপাৰখন ইতিমধ্যে মোৰ প্ৰায়খিনি লিখা হৈছে পেপাৰখনো মোৰ হাতত আছে ধুনীয়াকৈ এটি ভিডিঅ' লৈ আহি আছোঁ তাৰ কাৰণে আপোনালোকে চেনেলটো নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰি থ'ব এতিয়া আমি চাইছোঁ এয়া দেখিবলৈ পাইছোঁ 14 নম্বৰত তলত দিয়া ইংৰাজী শব্দকেইটাৰ অসমীয়া প্ৰতিশব্দ লিখিব দিছে তো এইকেইটা ভালদৰে চালে হ'ল আৰু বেলেগ বেলেগ ধৰণৰ চালে হ'ল যিবিলাক বিদ্যালয়ত ইতিমধ্যে দিয়া হৈছে বাকি আমি যদি ইংৰাজী প্ৰতিশব্দ নাজানো তাৰ কাৰণে আমাক আৰু এটা বেলেগকৈ প্ৰশ্ন দিয়া থাকে ইয়াতে দিয়া হৈছে যে উদ্ভিদে বায়ু কেনেদৰে পৰিষ্কাৰ কৰি ৰাখে পঢ়িব লাগিব ঠিক আছে বাকি 15 নম্বৰত আমাক ক অংশৰ লগত খ অংশ মিলোৱা দিছে আটাইখিনি যি ধৰণে দিয়া আছে সেই ধৰণে মিলাবলৈ চেষ্টা নকৰিলে হ'ল কাৰণ ভুলো থাকিব পাৰে হয়নে মই তাত মিলোৱা নাই সেয়েহে সকলোৱে চাই মেলি নিজে নিজে মিলোৱাবলৈ চেষ্টা কৰিলে হ'ল বাকি ইয়াতেও নাইবা দিয়া আছে যে চাফ চিকুণকৈ নাথাকিলে কিয় স্বাস্থ্যৰ ক্ষতি হয় আৰু এটা দিয়া হৈছে যে চামৰা কৰ পৰা তৈয়াৰ কৰা হয় চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা তো যিমান যি নহওক মই আপোনালোকক বিজ্ঞানৰ প্ৰশ্নকাকতখন দিবলৈ সক্ষম হ'লোঁ যেনেকৈ নহওক তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাটছিং